ৰিকভাৰ কৰা হ'ল। আমাৰ নুনমাটি থানা টিমে এটা কৰিলে, তাৰ পৰা ৰিকভাৰ কৰি দি আহিলে। আহি পেলাই অতি বস্তু গম পোৱা গ'ল যে ঘটনাটো সত্য হয়। কেছ কিডনেপিং কেছ এটা ৰুজু কৰা হ'ল আৰু নেক্সট 10 তাৰিখে উইথ অল প্ৰপাৰ প্ৰচিডিঅ'ৰ একিউজক এৰেষ্ট কৰি পেলাই কোৰ্টত প্ৰডিউচ কৰা হ'ল। আৰু কোৰ্টত প্ৰডিউচ কৰাৰ সময়ত প্ৰপাৰ মেডিকেল চেকআপ কৰা হৈছিলে আৰু কোৰ্টত অৰ্জুন শৰ্মাই তাতে কৈছিলে যে তেওঁৰ কোনো ধৰণৰ আঘাত হোৱা নাই, স্বাস্থ্যটো ভালে আছে, সেইটো অন ৰেকৰ্ড। তাৰপিছতে কোৰ্টে পুলিচৰ তদন্তত যিটো এৰেষ্ট সেইটো একচেপ্ট কৰি পেলাই জুডিচিয়েল কাষ্টডিত পঠাই দিছে। 10 তাৰিখে জুডিচিয়েল কাষ্টডিত থানাৰ তাতে জেইলত তাতে চম্জাই থৈ আহিছে। নেক্সট 11 তাৰিখে জেইলৰ পৰা খবৰ দিলে অচিত, আমাৰ নুনমাটি থানা অচিত, যে কিবা এটা অসুখ হ'ল। অসুখ হোৱাৰ পিছত GMCত ভৰ্তি কৰা হ'ল আৰু GMCত ভৰ্তি কৰাৰ পিছত তাতে ডক্টৰে ডেড বুলি ডিক্লেয়াৰ কৰিলে। তো সেই সংক্ৰান্তে যিটো লোকেল থানা পৰে জেইল, ডিষ্ট্ৰিক্ট জেইলৰ লোকেল থানা হ'ল বৈষ্ঠ থানা। বৈষ্ঠ থানাই পষ্টমৰ্টেম ইনকুৱেষ্ট যিখিনি ব্যৱস্থা কৰিব লাগে তেওঁলোকে সেইটো কৰিছে। তাৰপিছত ইয়াতে ডেড বডিটো লৈ পেলাই যেতিয়া ঘূৰি আহিলে অৰ্জুন শৰ্মা ডেড বডি লৈ তেওঁৰ ফেমিলি মেম্বাৰ্ছে, তেওঁলোকে ক্ৰছ কমপ্লেইন এটা দিছে যিটো ছোৱালী গাৰ্জেনৰ এগেইনষ্টত। তো সেইটো আমি তদন্ত কৰি আছোঁ, সেইটো ইনকুৱাৰী ষ্টেজত আছে। আৰু এই সংক্ৰান্তে এটা কথা ক'ব যাওঁ যে অৰ্জুন শৰ্মা ইয়াতে বৈষ্ঠ থানাত এৰাতি আছিলে লকাপত। ইয়াত কোনো ধৰণৰ তেওঁৰ অসুবিধা হোৱা নাছিলে। হেল্থ ৱাইজ প্ৰপাৰ মেডিকেল চেকআপ কৰা হৈছিলে আৰু কোনো ধৰণৰ তেওঁ আপত্তি নাছিলে। আৰু যেতিয়া নেক্সট ডে কোৰ্টত প্ৰডিউচ কৰা হ'ল সেই সময়তো তেওঁৰ হেল্থটো ঠিকেই আছিলে। তেনেকুৱা একো নাই, এতিয়া অন ৰেকৰ্ড আছে, কোৰ্টৰ অৰ্ডাৰে আছে যে তেওঁ তাতে নিজে কৈছে যে মই কোনো ধৰণৰ শাৰীৰিক অসুবিধা হোৱা নাই। সেইটো আগৰ কিবা থাকিব পাৰে, সেইটো আমাৰতো ৰেকৰ্ড মেডিকেল ৰিপৰ্ট চব আছে, ইয়াত কোনো অসুবিধা নাই। আৰু ইয়াতে আমি ফটো চটো চাইছোঁ, কোনো ধৰণৰ একো তেনেকুৱা হোৱা নাই। চব অ'কে আছে, কোৰ্টে চাই নহয়, কোৰ্টে মেডিকেল ৰিপৰ্টবোৰ চায়, কোৰ্টে তাতে লিখিয়ে দিয়ে নহয় কিবা থাকিলে। এতিয়া PM কৰা হৈছে, এতিয়া ওলাব এইটো কি কাৰণত হয়, কাৰণ জেইল কাষ্টডিতহে গৈছে ন, আমাৰ থানা কাষ্টডিত হোৱা নাই। হয়, ভাৰতত PM কৰা হৈছে। PM ৰিপৰ্টৰ পিছত আমি গম পোৱা যায় কি কাৰণত হৈছে। তেওঁলোকে জেইলে নিয়ম, তেওঁলোকে যিহেতু এইটো থানাৰ পৰা পোৱা দিছে, এই থানা কেছ, সেইটো কাৰণে ইয়াতে অৱগত কৰিছে। আৰু কনচাৰ্ণ যিটো থানা চেণ্ট্ৰেল জেইলৰ সেইটো হ'ল বৈষ্ঠ থানা। বাকী সেইখিনি নিয়মবোৰ বৈষ্ঠ থানাই কৰিছে।